দিগন্তৰ সিপাৰৰ আকাশখন, মৃত্যুৰ ডায়েৰী, বাঁহীবাদক দীপক শৰ্মাৰ এটি কবিতা। সুগন্ধি পখিলাবোৰৰ পম খেদি সুৰবোৰ বিচাৰি ফুৰিছিলোঁ বহু বছৰ, দিন ৰাতি একাকাৰ কৰি। পল অনুপলবোৰ ক্ৰমে জঠৰ হৈ আহিছিল নিদ্ৰাহীন ৰাতিৰ দ্ৰাঘিমাত। জীৱনৰ ৫৪ বছৰৰ বসন্তত এদিন কঠিন নৰিয়াত পৰি গ'লোঁ। হস্পিতালৰ সকলো নতুন নতুন অভিজ্ঞতাই বেজী এটা ল'বলৈ ভয় কৰা মানুহজনক কৰি তুলিলে মহাযুদ্ধৰ সেনাপতি। বুকুৰ বতাহ টানি টানি সুৰবোৰ বজাবলৈ আৰম্ভ কৰিছিলোঁ অগণন জনতাৰ মাজত। কেতিয়াবা সুৰবোৰে আঘাত কৰিছিল কোনোবা নিজান অৰণ্যৰ শিশিৰ গছবোৰৰ শুকান পাতবোৰত আৰু হিচাপহীন লাস্যময় গাভৰুৰ কলিজাবোৰত। মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ অস্ত্ৰোপচাৰ। মোৰ উৰুষা পজাৰ জোলোঙাখনত মাত্ৰ কেইটামান টকা যত সযতনে সাঁচি ৰাখিছিলোঁ বুকুৰ বতাহৰ সুৰবোৰ। সুৰবোৰ হঠাৎ এনেকৈ শেষ হৈ যাব নেকি? এয়াই নেকি সুন্দৰতম উপন্যাস এখনৰ শেষ পৃষ্ঠা? এনেদৰেই এদিন সুৰবোৰ স্তব্ধ হৈ যাব। বুকুৰ বতাহবোৰ কমি কমি মই দিগন্তৰ সিপাৰৰ নেদেখা এখন অন্য আকাশলৈ গুচি যাম। মোৰ ঘৰলৈ মোৰ নিথৰ দেহ চাবলৈ বহু মানুহৰ সমাগম হ'ব। ৰাস্তাৰ দুয়োপাৰে মানুহ থিয় হ'বলৈ ঠাই নাপাব। মানুহৰ ভিৰৰ মাজত চাইৰেন বজাই দুই এজন মন্ত্ৰী বিধায়কো আহিব পাৰে। ঘৰখনত কান্দোনৰ প্ৰতিধ্বনি উঠিব। মোৰ পত্নীক তেওঁৰ চুলি মেলা কলা চুলিত বনফুল তেল দি ৰেখা মামী আৰু চম্পাই আল ফুলে সাৱটি সান্তনা দিব। মোৰ কুমলীয়া দিচাং নামৰ গোলাপৰ কলিটোৱে তধা লাগি মোক চাই থাকিব। মোক শ্মশানলৈ নিয়া হ'ব। বহু মানুহৰ মাজত মোৰ নিথৰ দেহ পুৰি ছাই কৰি দিব। তাৰ পিছত লাহে লাহে সকলো কথা স্বাভাৱিক হৈ উঠিব। মই ৭ দিন ধৰি মোৰ আত্মাই ঘৰৰ এঠাইতে য'তে ত'তে ঘূৰি ফুৰিব। মোৰ বিশ্বাস ৭-১০ দিনৰ ভিতৰত মই কোনোবা অসমৰ নাৰীৰ ভ্ৰূণৰ অগ্নিকুণ্ডত স্থিতি ল'ম আৰু পুনৰ জনম ল'ম। মোৰ ৫ বছৰ হোৱালৈকে বন্ধু দিচাং, খুৰা খুৰী, পত্নী সহদৰবোৰৰ ৫ বছৰ বাঢ়ি যাব। তেওঁলোকক মই চিনি পাম নে নাই মই নাজানো, কিন্তু মই নিশ্চিত যে জীৱনৰ যাত্ৰাপথত সকলোবোৰক লগ পায়েই থাকিম আৰু এটা নতুন জীৱন আৰম্ভ কৰিম। পত্নী জিনাই দিচাঙৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এটা নতুন জীৱন আৰম্ভ কৰিবনে নাই সেই কথা মোৰ অজ্ঞাত। মৃত্যুৰ ডায়েৰীৰ কথা ভাবিলে অকল দুখকৰে নহয়, ই এক সুখৰ অমল অনুভূতিও।